গোকুল দাস, জয়দেব দাস, জয়দেব ভৌমিক, সুজন বিশ্বাস, লক্ষণ বিশ্বাস। আজি অতি সুন্দৰ পৰিৱেশ আৰু আমাৰ অতি আনন্দৰ কথা যে আমি নাগৰিজনীত আমাৰ দলীয় স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে আজি আমি এই জৰুৰী অংশগ্ৰহণ কৰিলোঁ। লগতে আমি পুনৰ তাৰপিছত আমাৰ মাষ্টাৰ জগদীশ চৰকাৰ মহাশয় এক্স CM BTC। তাৰপিছত কুমারিকাটা তেখেতক আমার সাথে দিগন্ত বেজবৰুৱা ছাৰে নাগৰিজনী সোশিয়াল ওয়ার্কার বসনেট UPPL মেম্বার রাজু আলী, অভয় দাস, সুমনি নম শর্মা, কিরণ ছেত্রী, সুজিত, মঞ্জিত দাস, পরিতোষ দাস, রঞ্জিত দাস, যশোদেব দাস, কমল দাস, দীপেশ দে, তপন দে, হৃদয় বিশ্বাস, এটা সভাপতি হিচাপে হাইকমান্ড হিচাপে কিন্তু দলৰ সেক্ৰেটাৰী হিচাপে মই এইখিনি কথা কৈ যাব পাৰোঁ তেওঁৰ প্ৰেজেন্সত। আজিৰ দিনটোৰ যিটো আমাৰ নিউজ আহি থকা নিৰ্বাচনত তামোলপুৰ বিধানসভা সমষ্টিত সাম্ভাব্য বিপ্লৱ দলৰ প্ৰাৰ্থী ইমানুৱেল নামাব লাগে বুলি কৈ এতিয়া আকৌ হাগ্ৰামা মহিলাদিকে আনিলে। তো এতিয়া গোটেই মানুহখিনি 2-4জন মানুহ ইফাল ইফাল আমাৰ দৰে হৈছে। তো গোটেই মানুহখিনি আকৌ একগোট হৈ আছে। সভাপতি ভক্ত বাহাদুৰ লিম্বু ডাঙৰীয়া। তো উদ্দেশ্য আমাৰ সকলো বিষয়সকল, তো মই সকলোকে চিনাকি দিব বিচাৰোঁ আকৌ এবাৰ, মানে সময়ৰ কথা আছে। তো মই ইয়াৰ পিছতে আমাৰ সন্মানীয় জগদীশ চৰকাৰ দিব বিচাৰিছোঁ। ইয়াৰ পিছত আমাৰ সন্মানীয় গল শুক্লাই চেৰফাং, প্রফুল্ল সরকার, প্ৰথমে মই সেইটোকে ক'ম, আমি আজি বিশেষ এটা বৈঠক আছিলে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই আমাৰ হাউলিত মাতিছিল। গতিকে ইয়াৰ কাৰণে যিটো আমাৰ সিদ্ধান্ত মৰ্মে আজি ইয়াত 12টা বজাৰ পৰা হ'ব লাগিছিল, কিন্তু হঠাতে যেতিয়া হাউলিত আমাক মাতিলে, গতিকে এটা বিশেষ বৈঠক আছিল। তাৰপিছত ইয়াত আহি পাওঁতে আমাৰ দেৰি হ'ল। গতিকে যিয়ে নহওক সুন্দৰভাৱে হৈ গ'ল। সৰ্বমুঠ 159জন মানুহে আজি যোগদান কৰিলে, এইটো আৰম্ভণিহে। গতিকে আজি BPFত যোগদান কৰা, বিশেষকৈ আমাৰ UPPL দলৰ পৰা অহা যিসকল যোগদান কৰিছে, এইটো NDAৰ হাত মজবুত কৰিব, টিকেট যোনেই নাপাওক। গতিকে আজিৰ দিনত গড়েশ্বৰেই হওক বা তামোলপুৰেই হওক, তামোলপুৰ জিলাৰ দুটা যিটো সমষ্টি আছে, আমাৰ LAC সমষ্টি আছে, সেই LAC সমষ্টিত NDAৰ প্ৰাৰ্থীয়ে জয়যুক্ত হ'ব। গতিকে আজি আকৌ সেইটো দেখুৱালে। গতিকে এইখিনি মোৰ ফালৰ পৰা ক'ব লগা। গতিকে এনেকুৱা যোগদান পৰ্ব চলি থাকিব। যিসকল আহিবলৈ ইচ্ছা প্ৰকাশ কৰে, এখেতসকলক আমি পাৰ্টিৰ মজিয়াত লৈ আনিম। আৰু বিশেষকৈ মোৰ ভাল লাগিছে যে আজি আকৌ আমাৰ ৰবীন বিশ্বাস ডাঙৰী এটা সময়ৰ আমাৰ সতীৰ্থ, একেলগে আমি কাম কৰিছোঁ 2005 চনৰ পৰা। গতিকে একেটা আমাৰ মাজত আহি গ'ল। আকৌ আমাৰ সুদূৰ আমাৰ জগদীশ চৰকাৰ ডাঙৰীয়া একেটো আহি গৈছে, মোৰ ভাল লাগিছে। আৰু শুক্লাই চেৰফাঙৰ পৰা জেনেৰেল ছেক্ৰেটাৰীক আমাৰ গণেশ কছাৰী ডাঙৰীয়া পঠাই দিছে। গতিকে মোৰো ভাল লাগিল। গতিকে আজি গয়বাৰী সমষ্টি আৰু দৰংগাজুলি সমষ্টিৰ পৰা, অৰ্থাৎ সৰ্বমুঠ তামোলপুৰ জিলাৰ ভিতৰত 5টা সমষ্টিৰ পৰা প্ৰতিজন BPF কৰ্মীয়ে আজি যথেষ্ট ভাল হৈছে। যিয়েই নহওক আমাৰ ৰবীন বিশ্বাসৰ নেতৃত্বত আজি 160জন মানুহে যোগদান কৰিছে। গতিকে তেনেকুৱা যোগদান পৰ্ব চলি থাকিব। এতিয়ালৈকে আমাৰ তাত লিষ্ট পৰা মতে 1000জন মানুহে লিষ্ট জমা কৰিছে। গতিকে আমি ভেৰিফাই কৰিম ইয়াত লিষ্টবিলাকৰ যেনে ক'ৰবাত আকৌ ডাবল আছে নেকি, এইবিলাক চাই মেলি আমি পৰ্যায়ক্ৰমে যোগদান পৰ্ব চলাই লৈ যাম।
তামোলপুৰ বিধানসভা সমষ্টিত NDA প্ৰাৰ্থিত্ব কোন হ'ব চৰ্চা চলি আছে তাৰ মাজতে আজি আপোনালোকৰ দলৰ সম্পাদকে এটা কথা কৈছে যে আপোনাৰ প্ৰতি 99% এটা সমৰ্থন বা এটা ইংগিত এটা পোৱা গৈছে এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি চাওক যে আমাৰ এটা আজিৰ পৰা 1.5 বছৰ আগতে এটা আলোচনা দিল্লীত হৈছিল সেই দিল্লীত যিটো আলোচনা সেই আলোচনা মৰ্মে আমিও ভবা নাছিলোঁ যে আমাৰ তেতিয়া টকা পইচাও নাই পাৱাৰো নাই নহয় জানো গতিকে সেইকাৰণে এটা এনেই মানে কেজুৱেল এটা ডিছকাশ্যনত 5টা 10টাৰ কথা আহিছিল গতিকে আজি সেই বিষয়টোক লৈ যে আলোচনা চৰ্চা চলি আছে গতিকে আজি আমাৰ চিফ মহোদয়ে আমাক জনোৱা মতে বিশেষকৈ একেতে 12-3ৰ কথা কৈ আছে আৰু সেইটো নেগোচিয়েশ্যন চলি আছে আৰু আমিও বিচাৰোঁ যে যিসকলে বিশেষকৈ ST সমষ্টিত বিচাৰিছে নিশ্চয় সেই ST সমষ্টিক যদি আমাৰ ফালৰ পৰা এৰি দিয়া যায় ইয়াৰ মেছেজটো যথেষ্ট ভুল মেছেজ যাব আৰু ইয়াৰ কাৰণে NDAৰ যিসকল আমাৰ দায়িত্বত আছে একেসকলৰ আমাৰ ফালৰ পৰা অনুৰোধ তেনেকুৱা কৰি পেলাই যাতে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াক আমাৰ পাৰ্টিৰ মাজত যাতে তেনেকৈ অলপমান প্ৰশ্নবোধক যাতে কৰিব নোৱাৰে ইয়াৰ কাৰণে নজৰ ৰাখি পেলাই যাতে ST সমষ্টিবিলাক যাতে জোৰদাৰকৈ হেঁচা নিদিয়ে আমাৰ হাগ্ৰামাৰ ওপৰত দ্বিতীয় কথাটো হ'ল যিসকল সমষ্টি 3টাই হওক বা 2টাই হওক যিসকল সমষ্টিত NDAৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ'ব একেসকলৰ আমাৰ যাতে মনোপুত হয় আমাৰ মনোপুত হ'ব লাগিব তেতিয়া আমি ৰাইজক ক'ব পাৰিম যে ভোট দিয়ক বুলি তৃতীয় কথাটো হ'ল যে NDAৰ ভিতৰত যিহেতু আমি আছোঁ গতিকে সেই NDAৰটো হ'ল এইবাৰ অহাবাৰো চৰকাৰ হ'ব গতিকে আমি হাত মজবুত কৰিব লাগে আৰু শেষত আমি নেতৃত্বৰ কথা আমি মানি চলিম এই নেতৃত্বৰ কথা আমি নকৰোঁ কিন্তু যিমান পাৰে ইমানলৈকে আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াই এই চেষ্টা চলাই আছে আৰু আমাৰ ফালৰ পৰা কৈছোঁ যে পাৰ্টি ফালৰ পৰা আৰু আমাৰ ফালৰ পৰা যদি কিবা ক'ব লগা যদি আছে গতিকে আমি ইয়াত প্ৰস্তুত আছোঁ গতিকে এইখিনি আমাৰ ক'বলগীয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত